নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ তোমালোকৰ যিটো নতুন কিতাপ আহিছে এইবাৰ 2026ৰ ছ'চিয়েল ছায়েন্সৰ আৰু আমাৰ কি আছে লেচন নম্বৰ 6। ইয়াৰ অনুশীলনী যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ, যাতে তোমালোকে সোনকালে মুখস্থ হৈ যায় আৰু ইয়াৰ কনচেপ্টখিনি তোমালোকে ভালকৈ বুজি পোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কি কৰিবা, ছাবস্ক্ৰাইব কৰি দিয়া। তেনেহ'লে ইয়াৰ যিবিলাক আৰু চেপ্টাৰ আছে আৰু যিবিলাক কিতাপ আছে সেই সকলোবিলাক কিতাপৰ কুৱেশ্যন এনচাৰ মই এইটো চেনেলতে পাবা তোমালোকে মোৰ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকৰ বহুতখিনি সুবিধা হ'ব। প্ৰথমত তোমালোকে আমাৰ 1 নম্বৰ কি দি আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত চোৱা কি দিছে, 1 নম্বৰ কি দিছে আমাৰ, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে। ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাইৰ বৰশী বোৱা শিলালিপিত উল্লেখ আছে। তাৰপিছত তোমালোকে খ নম্বৰত, কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী হস্তান্তৰ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, চুলতান মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী হস্তান্তৰ কৰিছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ গ কি দিছে, ইবন বাটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল। ইবন বাটুতা আমাৰ মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। ঘ নম্বৰ কি দিছে, ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খাঁ। 9 নম্বৰ কি দি আছে, 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল। ইয়াৰ উত্তৰটো চোৱা তোমালোকে, 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোডিক পৰাস্ত কৰিছিল। তাৰপিছত আহা তোমালোকে 6 নম্বৰত, কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব, আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। তাৰপিছত তোমালোকে 6 নম্বৰত, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল। ইয়াৰ উত্তৰটো হ'ব, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। তাৰপিছত তোমালোকে 2 নম্বৰত, চুলতানী শাসক বুলিলে কি বুজা। চুলতানী শাসকৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে, 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈকে ভাৰতত যিসকল তুৰ্কী আফগান নৃপতিয়ে শাসন কৰিছিল তেওঁলোকক চুলতান বোলা হৈছিল আৰু তেওঁলোকৰ শাসনকালত চুলতানী শাসন বোলা হয়। ইয়াৰ পিছত চোৱা কি দিছে, চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা হ'ল দাস বংশ, খিলজী বংশ, তুগলক বংশ, ছৈয়দ বংশ আৰু লোডি বংশ। তোমালোকৰ আহিব পাৰে যে চুলতানী বংশ লাষ্ট বংশ কোনটো আছিল আমাৰ, ইয়াতে চাব পৰা লোডি বংশ, ইব্ৰাহিম লোডি আছিল লাষ্ট চুলতানী শাসক। 3 নম্বৰত কি দিছে, কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়। ইয়াৰ উত্তৰটো চোৱা কি দিছে, কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বোলা হয় কাৰণ আইবাক পূৰ্বতে এজন দাস বা কৃতদাস আছিল। তেওঁৰ গজনীৰ চুলতান মহম্মদ ঘুৰিয়ে ক্ৰয় কৰিছিল আৰু পাছলৈ তেওঁ সামৰিক দক্ষতাৰ বাবে শাসনভাৰ অৰ্পণ কৰিছিল। এতিয়া তোমালোকে 4 নম্বৰত, মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। ইয়াৰ উত্তৰ কি দিছে আমাৰ, মহম্মদ বিন তুগলক অতি পণ্ডিত বা জ্ঞানী আছিল যদিও তেওঁৰ পৰিকল্পনাবোৰ বাস্তৱ সম্পন্ন নাছিল। তেওঁৰ খামখেয়ালী সিদ্ধান্ত যেনে হঠাতে ৰাজধানী হস্তান্তৰ কৰা আৰু তামৰ মুদ্ৰাৰ প্ৰচলন কৰা আদি পদক্ষেপ দেশৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি কৰিছিল। এনেবোৰ কাণ্ডৰ বাবে তেওঁক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয় বা কোৱা হৈছিল। 5 নম্বৰ কি দি আছে আমাৰ, চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰটো চোৱা কি দিছে, চুলতানী প্ৰশাসনৰ মুৰব্বী আছিল চুলতান নিজেই। তেওঁ আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী। প্ৰশাসনৰ মূল ভেটি আছিল শৰিয়া আইন। শাসন কাৰ্যৰ
সুচাৰুৰূপে চাবলৈ প্ৰশাসনক ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ আদি বিভিন্ন বিভাগত ভাগ কৰা হৈছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজন আছিল ৱাজিৰ। সাম্ৰাজ্য কিছুমান অঞ্চলত ভাগ কৰা হৈছিল, যাক ইষ্টা বোলা হৈছিল। তাৰপিছত আহে তোমালোকে অনুশীলনী 2। অনুশীলনী 2ত কি দিছে চোৱা তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰত কি দি আছে আমাৰ কি মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশ আছিল? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰ বংশৰ আছিল। খ নম্বৰত কি দি আছে মোগল সাম্ৰাজ্যৰ বিস্তৃত কাৰ পৰা কলৈ আছিল? কৰ পৰা কলৈ আছিল এইটো তোমালোকে চোৱা কি দিছে। মোগল সাম্ৰাজ্যৰ বিস্তৃত পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে মনত ৰাখি ল'বা। গ নম্বৰত কি দি আছে বাবৰ নাম কি? ইয়াৰ উত্তৰত চোৱা কি দিছে বাবৰ নাম হৈছে মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী। ইয়াত তেওঁৰ জীৱন আৰু ৰুচিৰ বিষয়ে উল্লেখ আছে। এতিয়া আহা তোমালোকে ঘ নম্বৰৰ হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব খুৰ বংশৰ দক্ষ সেনাপতি তথা ৰাজস্ব মন্ত্ৰী হেমুৱে এই উপাধি গ্ৰহণ কৰিছিল। উ নম্বৰ কি দিছে চুল হি কুল বুলিলে কি বুজা? উত্তৰটো হ'ব চুল হি কুল হ'ল সম্ৰাট আকবৰে প্ৰয়োগ কৰা এক সহনশীল নীতি, যাৰ অৰ্থ হ'ল সকলোৰে সৈতে শান্তি বজাই ৰাখা। আৰু তোমালোকে এতিয়া 6 নম্বৰত তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্ণয় কৰিছিল? এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। তাজমহল সম্ৰাট শাহজাহানে তেওঁৰ পত্নী মমতাৰ স্মৃতিত নিৰ্মাণ কৰিছিল। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ আমাৰ 6। ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ দিয়া আছে ঔৰংজেবে সিংহাসনত বহি আলমগীৰ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ তাৰপিছত তোমালোকে 2 নম্বৰত কি দিছে আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে আকবৰে জ্ঞান অন্বেষণৰ বাবে তেওঁৰ ৰাজসভাত বিভিন্ন ধৰ্মৰ পণ্ডিতসকলক স্থান দিছিল। তেওঁ মহাভাৰত, ৰামায়ণ, ভাগৱত গীত আদি সংস্কৃত গ্ৰন্থসমূহ ফাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল। তেওঁ ধৰ্মীয় সহনশীলতা প্ৰদৰ্শন কৰি সকলোৰে মতক গুৰুত্ব দিছিল। এতিয়া তোমালোকে 3 নম্বৰত জিজিয়া কৰ বুলিলে কি বুজা? জিজিয়া এটা কৰ আছিল আমাৰ, যেমন টেক্স, সেই জিজিয়া এটা টেক্স আছিল। জিজিয়া কৰ হ'ল চুলতানী আৰু মোগল যুগৰ অমুছলমান প্ৰজাসকলৰ পৰা আদায় কৰা এটা বিশেষ ধৰণৰ ধৰ্মীয় কৰ। সম্ৰাট আকবৰে এই কৰ বন্ধ কৰি দিছিল। তাৰপিছত তোমালোকে 4 নম্বৰত মঞ্চবাদীৰ ব্যৱস্থাৰ বিষয়ে এটি টোকা লাগে। এইটো ইম্পৰ্টেণ্ট হয়। মঞ্চবাদী উত্তৰ কি দিয়ে চোৱা তোমালোকে মঞ্চবাদী ব্যৱস্থা আছিল আকবৰে প্ৰৱৰ্তন কৰা এটা প্ৰশাসনিক আৰু সামৰিক পদবীৰ ব্যৱস্থা। মঞ্চব মানে হ'ল স্থান বা পদবী। তাৰপিছত চোৱা কি দিছে প্ৰতিজন বিষয়া বা মঞ্চবাদৰে এটা নিৰ্দিষ্ট সংখ্যক সৈন্য আৰু ঘোঁৰা পৰিচালনা কৰিব লাগিছিল আৰু তেওঁলোকৰ যোগ্যতা অনুযায়ী দৰমহা বা জাগিৰ দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো বুজি পাইছে নাই তোমালোকে কমেণ্টত জনাবা। এইটো ভিডিঅ' ইয়াতে মই শেষ কৰিছোঁ আৰু যিমানখিনি ইয়াৰ পাৰ্টৰ কুৱেশ্যন আছে তোমালোকৰ আৰু 2খন কিতাপ আছে, সেই 2খনৰ নেক্সট কিতাপখনত মই যিমানখিনি MCQ টাইপ কুৱেশ্যন আছে মই এটা ভিডিঅ'ত সকলোবিলাক কুৱেশ্যন আছে লৈ আহিম, তোমালোকে চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব ৰাখিলে সেইটো ভিডিঅ' তোমালোকে চাব পাৰিবা। ধন্যবাদ। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ।